নহ'ব মই এজন বিধন্ন পণ্ডিত থাকোঁতে তেওঁলোকে এনেকুৱা কৰিলে নহ'ব বুজিছা মই এজন পণ্ডিত চবকে ভাল কৰোঁ মোক কিন্তু চবেই কাল কৰে মই নতুনকৈ সংসাৰ গঢ়িলোঁ তেওঁলোকে নুবুজে হাইও কিনো কম বোলে তেওঁলোকক মই ভাল কৰিলোঁ বোলে প্ৰাপ্য বুজি যাওঁ বোলো দিবানে নাই নহয় ইফালে যাওঁ মই পোৱাই নাই নহয় এনেকৈ বাৰু মোৰ জীৱনটো চলে নি বাৰু মোৰ ক্ষীণকৈ হ'লেও পেট এটা আছে এইকণটো মই ভৰাই তুলিব লাগিব সিফালে আকৌ মোৰ সংসাৰ আমাৰ মানুহজনীয়ে মোক যিহে কেটেচ মাত দিয়ে একদম বুকু যেনে কাৰে পিন্ধে কালি কি হ'ল কালি মই আৰু গৈছোঁ আৰু তেনেকুৱাতে মানুহজনীয়ে দিলে নহয় মাৰি পাছফালৰ পৰা বোলো মই সেইকণ সময়ত যদি নোযোৱা হ'লে মোৰ কি হ'লহেঁতেন নাই এনেদৰে নহ'ব মই কিবা এটা কৰিব লাগিব মই ইয়াত যদি বেছি দেৰি ৰওঁ তাই খাবলৈ নাপায় ইয়াৰ ওলাবহি যদি যাওঁ মই ইয়াৰ ৰৈ থাকিলে একো নহ'ব কিবা এটা কাৰ্য কৰি তাইক পেটটোকে আৰু ভৰাই তোলোঁ আৰু দেই যাওঁ মধুবনৰ সংবাদ কি দাদা হস্তিনাপুৰৰ সেই চন্দ্ৰসেনে মধুবন চৰখাৰ কৰিলে দাদা মই য'ৰ বাৰ্তা পাই সকলোতে পলাল চন্দ্ৰসেনৰ ইমান সাহস যদি মিত্ৰ ৰাজ্যৰ সেনাপতি নহলহেঁতেন তেন্তে তাৰ ওপৰত প্ৰতিশোধ ললোহেঁতেন ভাই মিত্ৰ হল বুলি আমাৰ ক্ষতি কৰিব এয়া কেনে যুক্তি দাদা বলা দাদা এতেক্ষণে যুদ্ধৰ দিকে অগ্ৰসৰ নহয় ভাই চন্দ্ৰসেনৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিলে মিত্ৰ পৰীক্ষিতৰ বিৰুদ্ধে অস্ত্ৰ ধৰা হ'ব সেয়ে ধৈৰ্য ধৰা সময়ত তাৰ প্ৰতিশোধ লম যুৱৰাজ ৰাজ্যৰ সংবাদ কি অন্য সংবাদ একো নাই দৈত্যেশ্বৰ কিন্তু আপোনাৰ ৰাজ্যত প্ৰজাৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাত ভূমিৰ অভাৱত প্ৰজাবোৰৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে কিন্তু সেই ব্যৱস্থা কৰিবলৈ আজি যে মই নিৰুপায় ইয়াৰ উপায় নিশ্চয় দিব দৈত্যৰাজ হস্তিনাপুতি আপোনাৰ যিহেতু মিত্ৰ তেওঁ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এখণ্ড ভূমি বিচাৰক তাত ভূমি পালে প্ৰজাবোৰে সুখ শান্তিৰে থাকিব পাৰিব যদি অমান্তি প্ৰদান কৰে তেতিয়া যদি মিত্ৰই মিত্ৰক এই ক্ষুদ্ৰতম সহায়েৰে সহায় কৰিব নোৱাৰে তেনে মিত্ৰ থকাৰ জানো কিবা প্ৰয়োজন অৱশ্যে সঁচা ভাই ইয়াত তোমাৰ মতামত কি মই দাদা যুৱৰাজৰ কথাত একমত তেন্তে ভাই হস্তিনালৈ এটা দূত পঠিওৱা হস্তিনাৰ এক ভূমিখণ্ড আদায় দিব কোৱা যদি অমান্তি প্ৰদান কৰে তেন্তে যুদ্ধৰ বাবে আহ্বান কৰা দাদা মোৰ ৰাজ্যৰ প্ৰতি আপোনাৰ এনে অনুৰাগ দেখি মই সঁচাই আনন্দিত হৈছোঁ আপুনি অন্য দেৱতাতকৈ পৃথক আজিলৈ সভাই মনতে ভংগ কৰা হ'ল আপুনি অন্য দেৱতাতকৈ মূৰ্খ দৈত্য কি পৃথিৱীত
মোৰ অভিপ্ৰায় এই কলিয়ে পৃথক পৃথককৈ তহঁত দুয়োকে পৃথক কৰি তোমাৰ বৰ খণ্ডন কৰি দলিচা দেখুৱাই দিম চিৰদিনলৈ পিতামহসকলে প্ৰতিষ্ঠা কৰা ৰাজ্য ভোগ কৰি পৰলোক শান্তি লগালে গতিকে বাকী থকা কালছোৱা ধৰ্ম চৰ্চাৰ নামত কটাবলৈ মন গৈছে মহাৰাজ এনে বয়সত ৰাজ্যৰ প্ৰতি বিয়াত ভাৱ জনাটো ভালৰে লক্ষণ নহয় কাৰণ আপোনাৰ শৰীৰ এতিয়াও বিয়ো হোৱা নাই নহয় সেনাপতি মহাৰাজ সংসাৰ বিয়োগৰ লগত বয়সৰ কোনো সম্পৰ্ক নাই যেতিয়াই সত্যৰূপে স্বয়ৰূপক দমন কৰিব পৰা যায় তেতিয়াই ধৰ্ম চৰ্চাৰ উচিত সময় আহিব শাৰীৰিক আকাৰ বা বয়স ধৰ্ম চৰ্চাৰ পৰিচায়ক নহয় সেনাপতি কি হ'ল বাছা ইমান উঠাটো খাই আহিছা কিয় হৈছে নেকি কিবা অমংগল পিতা উজ্জয়িনী ৰাজ্যৰ দূত আমাৰ সিংহ দুৱাৰলৈ সোমাই আহিছে দৈত্যৰা চকালে আমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক অংশ ভূমি এৰি দিব কৈছে পিতা যদি এৰি নিদিয়ে যুদ্ধৰ বাবে সাজু হ'বলৈ কৈছে পিতা কি ক'লো বাছা পিতা মিত্ৰবৰক এক খণ্ডভূমি এৰি দিব লাগে আৰু যদিহে নিৰেও যুদ্ধৰ বাবে প্ৰস্তুত হ'বলৈ কৈছে সেনাপতি ইয়াৰ উপায় কি কৰা হয় তাৰ বাবে চিন্তা নকৰিব মহাৰাজ নেজ সদায় নেজ এতিয়াই মই দুটাক কম যুদ্ধৰ অবিহনে এক বিন্দু মাটি এৰি নিদিয়ে হস্তিনাপুৰে এতিয়া মই আহিলোহে মহাৰাজ বাছা পিতা অসুৰৰ লগত শত্ৰু মিত্ৰৰ একো তুমিও যোৱা সেনাপতিৰ লগত আমাৰ সৈন্যবাহিনী সাজু কৰা অসুৰে যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব আৰু মনত ৰাখিবা বাছা এই পাণ্ডৱৰ খ্যাতিত যাতে কোনোদিন চেকা নপৰে পিতা বলে বাছা আজিলৈ সভাই মানতে ভংগ কৰা হস্তিনাপুৰৰ ইমান যুদ্ধৰ বাবে আমাক কৰিছে আহ্বান এতিয়াও বুজা নাই যুদ্ধৰ পৰাক্ৰম আমি যাক মিত্ৰ বুলি সম্বোধন কৰিছোঁ সিহঁত আমাৰ মহাশত্ৰু নহ'লে যুদ্ধৰ বাবে কৰা আহ্বান বলা বলা দাদা যুদ্ধৰ দিশে সমগ্ৰ ঘৰ কৰা জয়ধ্বনি ভক্তৰ জয়ধ্বনিয়ে কম্পিত হওক হস্তিনাৰ ধৰণী জয় দত্তৰাজ কাল জয় দত্তৰাজ কাল জয় জয় মহাবীর গণৰ জয় জয় জয়
সামৰ্থ্যকে লৈ যুদ্ধ কৰিবলৈ আহিছিলে হস্তিনাপুৰৰ পাণ্ডৱ বংশধৰ মই আছে মোৰ শৰীৰত বীৰত্বৰ ৰক্ত প্ৰয়োজনত নিজ ৰক্ত প্ৰদানেও উদ্ধাৰ কৰিব পাৰিম মই জননী জন্মভূমি অৱশ্যে তুমি যদি যুদ্ধত হৈছা কাতৰ তেন্তে ৰাজা পৰীক্ষিতেও প্ৰাণ ভিক্ষা দিব পাৰো আজ পূৰ্ণিমা তিথিৰ বাবে যদি মহাৰাজে যজ্ঞ স্থগিত ৰাখিব দিছে গুপ্ত স্থলৰ মুখে মই পাৰ্শ্বসম্বে দৈত্যস্বৰে যুদ্ধ কৰিবই বৰ্তমান আমাৰ দৈত্য সেনাও কমি আহিছে কুমাৰ জন্মজয়ে শিবিৰৰ পৰা দৈত্য জ্ঞানৰ সৈতে সময় অহা পূৰ্বে মই নতুন যুদ্ধ সফল ৰচনা কৰিবই লাগিব দৈত্যগণে কেতিয়া কি কৰে তাৰ কোনো ঠিক নাই তাৰ প্ৰত্যুত্তৰ দিবলৈ মই সাজু হ'বই লাগিব কত বলাই খালি বিঘারও চন্দ্রকেন আজি তোক পরাস্ত করি দেও মোর শক্তি পরিচয় অংহের কাপুৰো তোৰ দৰে যুদ্ধ ক্ষেত্ৰ এৰি পলোৱা মই ভেৰু নহয় তহঁতক বধ কৰি হস্তিনাক আজি মই কৰোঁ নিষ্কন্ত নরোত্তম এতিয়াও নুবুজিলো পরীক্ষিতে তোক কিয় সেনাপতি পাতিলে আজি তোক মই মৃত্যুদণ্ড দিও পুৰস্কাৰ হাসপাতালত নাই পইচা এই যুদ্ধ নকৰি তেন্তে পুরুষালিত হতে দিল্লি পরিষদ ভাতৃপক্ষে
মহারাজ মোক আপুনি কৰিব ক্ষমা বহু চেষ্টা কৰিও জন্মভূমি ৰক্ষা কৰিব নোৱাৰিলো বিদায় মহাৰাজ বিদায় তুমি মোক অনাথনি কৰি কলৈ গুচি গলা আজি বিধৱা কৰিলে এতিয়া মোক কোনে আশ্ৰয় দিব রমণী এই রমণীক মই বাচ্চা রূপে গ্রহণ করিব লাগিব যাৰ বাবে মই যুদ্ধৰ কৰিলোঁ সূচনা সেই অমূল্য ৰতন এনেদৰে বেজাৰ কৰিলে মই কেনেকৈ সহ্য কৰোঁ নাই নাই এই ৰমণীক আশ্ৰয় দি মই ভাৰ্যাৰূপে গ্ৰহণ কৰিব লাগিব আপোনালোকে মোক যুৱতী কালতে বিধৱা কৰিলে এতিয়া মোক কোনে আশ্ৰয় দিব চিন্তা নাই রমণী মই তোমাক দিলো আশ্রয় আজি কন্তে হবা তুমি মোর রাজপতেশ্বরী এয়া তুমি কি কৈছা দাদা এই নাৰীৰ আশ্ৰিত তুমি ক'ব নোৱাৰা এই নাৰীৰ কাৰণে মই যুদ্ধ আয়োজন কৰি চন্দ্ৰসেনক বধ কৰালোঁ গতিকে এই নাৰী মোৰ আদৰ ভাতৃ জ্যেষ্ঠজনক কেনেকৈ কথা ক'ব লাগে সেইয়াকৈ নিশিকিলি এই ৰমণী মোৰ সামান্য নাৰীৰ বাবে ভাই ভাই বিবাহ নকৰিব বাৰু ৰমণী বা কাক স্বামী বৰণ কৰে তাকে বাৰু কি চোৱা শক্তি মন্ত্ৰজনকে মই স্বামী বৰণ কৰিম অসহ্য বিভূতিৰ মোৰ নাই প্ৰয়োজন ভাতৃ তই এটা কাল সৰ্বমাধুন নাজানো নেকি মই তত্বৰ অধীশ্বৰ তই মোৰ তলতীয়া মাথুন তোর পাপিয়ে রমণী আশা করো আই মূর্খ দাদা মই পাপী তই পাপি নিজৰ ভাতৃ আশা কৰা ৰমণী ভাৰ্যাৰূপে বিচাৰ তোতকৈ পাপী আৰু আছে জানো কোনোজন কাকুৰ বলতে আজি দৈত্যৰ অধিপতি মূর্খ ভাতৃ তোর ভাতৃস্থান আজি খন্তে তই মোর ভাতৃ নহয় অত দিনে গাখীৰ খুৱাই হাত পুহিছিলো আজি তোৰ মৃত্যুতন্ত্ৰ লোপে তাৰ যোগ্য পুৰস্কাৰ ভাতৃ চাও বাৰু আজি তোক মোৰ হাতৰ পোনা কোনে উদ্ধাৰ কৰে ৰাষ্ট্ৰ কৰি পলম ভাতৃ প্রজানি
মরণ করো তাকো দেখি কপিল সদাই অন্তর তাকো দেখি কপিল সদাই অন্তর ভাতৃ কবধীর ভাতৃ জগতে ছিল রাম হরি সর্বজনে বুড়া রাম হরি সর্বজনে বুড়া মুখ্যমন্ত্রী শক্তিমন্থ মহে মহা শক্তিমান রমণী মোর ভাজ্যরূপে গ্রহণ করা তোৰ লিখিয়া ভাতৃঘাতিক মই কেতিয়াও স্বামী বৰণ নকৰোঁ তোৰ মোক পাপ বিচৰণ কৰাটো মহাপাপ মোক চালনা করিস চাই বারো মুখ চালনা করি তুমি কোথারিবা আহা আজি বলেন তোমাক করিলাম মোর অর্ধাঙ্গিনী আহা আহা রমণী আহা আহা রমণী আহা 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 রমণী আহা আহা রমণী আহা আহা আতরি দিয়া পথেরি দিয়া রমণীয় মুখ চালনা করিছে সেই রমণীক মই ভাজ্যরূপে গ্রহণ করো পথেরি দিয়া পৰৰ নাৰীৰ ওপৰত আসক্ত হৈ আত্মীয়জনক বধ কৰাজনে কোনে স্বামী বৰণ কৰিব এয়া তোমাৰ অধিক কল্পনা দৈত্যেশ্বৰ তার মানে প্রবঞ্চক তুমি মুখে কচ্চর পাবে ও সত্যাই দিল প্রবঞ্চনা বিশ্বাসঘাতকতা আৰু বিবাদৰ সৃষ্টি কৰা তুমি এই কলিৰ প্ৰধান ধৰ্ম অহংকারী দেবতা আজি আজি তোক মই দিম যোগ্য পুরস্কার ধ্যান হায় হায় হে আমার কি কার্য করিল কনেক মোর রাজ্য আশ্রয় দি হে আই মোর অবস্থা নিজ নিজ ভাতৃক হত্যা করে অমরত্ব সমবর নির্ঘেষ করিল মোর তরে মহাপাপী না হে ভাতৃ তোকে মই অন্যায়ভাবে বধ করার বাবে মুক্ত ক্ষমা করিবি ভাই মুক্ত ক্ষমা করিবি হস্ত তোর সহায়ত বহু রাজ্য জয় করিল আজি আজি তই মোক ভক্ষর গণিত প্রাণ করি তই মোক মৃত্যু দণ্ড দে হে জগৎবাসী কলিক প্রশ্রয় নিদিবা নহলে তোমার করো মোর তরে অবস্থা হব জগৎবাসী কলিক প্রশ্রয় নিদিবা
নকৰিবা নহ'লে তোমালোকৰো মোৰ দৰে অৱস্থা হ'ব বিদায় জগতবাসী বিদায় 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 জগতবাসী বিদায় সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ পাছত হস্তিনাপুৰৰ এক বৃহৎ ক্ষতি হয় অন্যহাতে মোৰ ৰাজ্যত দেখি সমংগল বোলে মোৰ মন একেবাৰে অস্থিৰ কৰি তুলিছে এনে অস্থিৰ অৱস্থাত মই বাৰু কেনেকৈ ৰাজ্য শাসন কৰোঁ না না বিৰক্তিয়ে মোক ধৰিছে আৱৰি সেই হেতু আজি মই মৃগয়ালৈ যোৱাৰ লৈছোঁ সিদ্ধান্ত মৃগয়াৰ আমোদে কিছু পৰিমাণে সকাহ দিব মোৰ অশান্ত মন কোনটো কিবা হে তেনেভাৱে চঞ্চলতাৰে কৰিছা প্ৰভু হৈছে নেকি কিবা অমংগল তোমাৰ ৰাজা ধৰ্মময় এই ধৰণেৰ মত্য সৃষ্টিৰ আদিৰ পৰাই সত্য তপ শৌচ দয়াৰে মানৱৰ মুখ্য কৰিছোঁ সাধন সেয়ে এই অধমৰ প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ বাৰু কওঁতে কিবা হেতু আজি আপুনি ইমান চঞ্চল কি কম ৰাজা ভগৱান শ্ৰীকৃষ্ণৰ লগতে পাণ্ডৱসকল বৈকুণ্ঠগ্ৰামী হোৱাৰ পাছত এই মত্যত কলিৰ ৰাজত্বৰ আৰম্ভণি ঘটিছে কলি অনুচ্ছৱ বৈত্যৰ মনুষ্যক পাপত লিপ্ত কৰাই অগ্নিশিখা জুই জ্বলাই তুলিছে আবাৰো শক্তি লাহে লাহে অপমান হৈ আহিছে আমি অভিশপ্তভাৱে থাকি মা বসুমতীৰ বাবে এই মত্যত কৰিছিলোঁ বিচৰণ বৰ্তমান সি এতিয়া হস্তিনাপুৰত নিজৰ আধিপত্যৰ বিস্তাৰ কৰিব খুজিছে সেই বৰ্তমান আমাৰ একো স্তম্ভৰে কিদৰে কৰোঁ বিচৰণ এই কথা মই তোমাৰ আগত অৱগত কৰিলোঁ ৰজা তুমি এতিয়া কিদৰে কলিক প্ৰতিহত কৰা আৰু পৃথিৱী ধৰ্ম শূন্য হ'বলৈ বেছি দিন নাই মই এতিয়া আহিলোঁ ৰজা কলি তোৰ ইমান কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছতেই মোৰ ৰাজ্যত চন্দ দেখি অতপালি কৰিছহি তোৰ জংকাল সন্মুখত কলি এই মুহূৰ্ততেই মই তোক কৰিম শিৰচ্ছেদ সোণ কলি মুহূৰ্ততেই মই তোক কৰিছোঁ আহ্বান অন্যথা ঘটিব আজি মহা অঘটন অন্যথা ঘটিব আজি মহা অঘটন শান্ত হোক ৰাজা যুৱৰাজ কলি উপস্থিত আজি আপোনাৰ মীমাংসা এই হস্তিনাপুৰত তই পাপৰ বীজ সিঁচিবলৈ আহিছ ক্ষমা কৰিব ৰাজা কালৰ গতি আৰু প্ৰকৃতিৰ নিয়ম
মই মোৰ কৰ্তব্য শেষ কৰিছোঁ যিদৰে সত্যৰ পাছত ত্ৰেতাৰ পাছত দাপৰ ঠিক দাপৰৰ পাছত কলিযুগৰ আৰম্ভণি ঘটিছে মোক মোৰ কৰ্তব্যত বাধা নেৰিব ৰাজন বন্ধ কৰ কলি তোৰ উপদেশক মোৰ নাই প্ৰয়োজন যেই নহওক এই পৰীক্ষিত জীৱিত থকালৈকে মোৰ ৰাজ্যত কলিৰ প্ৰভাৱ পৰিব নোৱাৰে ৰাজন প্ৰকৃতিৰ গতি আৰু কালৰ নিৰ্দেশত কোনেও বাধা দিব নোৱাৰে যদি আপুনি বাধা দিয়ে তেন্তে আপোনাৰো মৃত্যু স্বাভাৱিক হওক মোৰ মৃত্যু তথাপিতো মই কৰিছোঁ প্ৰতিজ্ঞা মই জীৱিত থকালৈকে এই হস্তিনাপুৰত কলিৰ প্ৰভাৱ ঘটিব নোৱাৰে ধৰিলোঁ এই পাণ বুজি উঠক বিধাতাই কাল আৰু প্ৰকৃতিৰ পথত কন্তক স্বৰূপে থিয় দিয়ে বিষ্ণুৰাগ পৰীক্ষিতে মুহূৰ্ততেই কলিক কৰিব শান্ত হওক ৰাজন মই আপোনাৰ শৰণ বিচাৰিছোঁ আপোনাৰ ঠিক শৰণ দিয়াটো জানো আপোনাৰ ধৰ্ম নহয় ৰাজন আপুনি জীৱিত থকালৈকে মই মোৰ কিছু সীমাক বাধ্য কৰিম ৰাজন মোক থাকিবলৈ আপোনাৰ ৰাজ্য কিছু স্থান দিম যাতে আপোনাৰো প্ৰতিজ্ঞা পূৰ্ণ হয় আৰু প্ৰকৃতিৰ নিয়মো পূৰ্ণ হয় যিহেতু তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা সেয়েহেতু মই তোমাক নিশ্চয় শৰণ কৰিম যিহেতু তুমি অধৰ্মৰ সহায় সেয়েহেতু মাত্ৰ মই তোমাক 4 স্থানহে কৰিম যোৱা পাশা মধ্যপাত পৰস্ত্ৰী আৰু পঞ্চম এই স্থানত ক্ৰমে অসত্য কাম ক্ৰোধ আৰু নিদ্ৰয়তাই বাস কৰে সেয়েহেতু মাত্ৰ তুমি এই 4 স্থানতে বাস কৰিব পাৰিবা কিন্তু ৰাজন এই স্থান যে অতি সীমিত কৃপা কৰি অন্য স্থানো মোক কৰক প্ৰদান যিহেতু সম্পদে ৰজগুণে বাস কৰে সেয়েহেতু মই তোমাক এই 4 স্থানৰ উপৰিও স্বৰ্ণতো তুমি বাস কৰিব পাৰিবা কিন্তু মনত ৰাখিব কৰি য'ত সততে ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন হয় য'ত ভগৱানৰ লীলা মাহাত্ম প্ৰচাৰ হয় সেই স্থানত যাতে তুমি কদাপিও নকৰা বেশ রাজা তুমি প্রদান করা পঞ্চস্থানতে মই করিম নিবা প্রথমতে বাস করিম সন্মুখ তোমার কমে প্রতিপলে থাকি মতি প্রাণ করাই তোমাক অধমর দুয়ার খুলি আৰু এতিয়া তোমাৰ মৃত্যুৰ দুৱাৰ খুলিবে আৰু এতিয়া দেখিব জগতে এই কলি কিমান পাপী এই কলি কিমান অস্পৃশ্য এই কলি আছে বৰ্তমান সকলোতকৈ শ্ৰেষ্ঠ অতি আচৰিত ব্যাসৰ পুত্ৰ তপোবল অতিকে আচৰিত বালক চালনা কৰিবলৈ আহোঁতে ধ্যানৰ ফলত সকলো জানিলে
ধন্য ধন্য শক্তিদেৱ, ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত। আজি ৰম্ভাই যি তোমাৰ হাতত পৰাজয় কৰিছো স্বীকাৰ। বুজিলোঁ শক্তিদেৱৰ পৰা মই ভাগৱত চুৰ কৰিব নোৱাৰিম। যাওঁ, এই সকলোবোৰ কথা কলি দেৱতাক কৈ ময়ো স্বৰ্গলৈ যাওঁ, অন্যথা মোৰ স্বৰ্গৰ পথো ৰুদ্ধ হ'ব। পিতা, বৰ্তমান পৃথিৱী বাঢ়ি অহা অনাচাৰে ধৰ্ম গ্ৰাস কৰি আনিছে। ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পাছৰে পৰা এই পৃথিৱীত কলিৰ আগমন ঘটিছে। হয় পিতা। এই যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ, কীৰ্তন, ভকতি কৰাটো অতি প্ৰয়োজনীয়। সেয়েহে বাচা পিতা, সংযম শক্তি, সুচিন্তা, সৎ কৰ্মেৰে সদায় ঈশ্বৰক কৰিবা স্মৰণ। হে পৰম পূজ্য পিতৃদেৱ, বাচা আপোনাৰ একান্ত আৰাধ্যৰূপে সৰ্বতো পালি সৰ্বদা এই পুত্ৰৰ কৰণীয় কাৰ্য কৰক প্ৰদান। বাচা সিংহী, পিতা, হৰি আৰাধনাৰ সময় আমাৰ অতি সমাগত। সেয়েহে এই বৃক্ষৰ তলতে ব্ৰহ্মত আমি সমসমাধিত। তুমি সৰোবৰে স্নান কৰি আশ্ৰমৰ কৰণীয় কাৰ্য কৰা সম্পাদক। ভাল পিতৃদেৱ, মই এতিয়া স্নান পৰ্বৰ বাবে সৰোবৰে কৰিম।
দয়াময়ী নিৰঞ্জন কলিৰ কৰাল গ্ৰাসৰ পৰা জগতৰ কৰিবা উদ্ধাৰ শান্তি মৃগয়ে কৰি কৰি গোটেই অৰণ্য চলাত কৰি ভোক আৰু পিয়াসত মোৰ অন্তকণ্ঠ শুকাই মই অতিকে ভাগৰুৱা হৈ পৰিছোঁ কেনেকৈ পাম বাৰু সোধা নিবাৰণৰ উপায় ৰাজন ওচৰতে আছে সমেক মুনিৰ আশ্ৰম তালৈকে গৈ বলো খোদা কৰোঁ নিবাৰণ মনত পৰিছে সৌ দেখি গ'লে পাম মহামুনি সমিকৰ আশ্ৰম যাওঁ তাতে গৈ সোধা কৰোঁগৈ নিবাৰণ হে মুনিবৰ হস্তিনা ৰাজা পৰীক্ষিতৰ শত নমস্কাৰ কৰিব মুনিবৰ আহিছিলোঁ মই মৃগৰ ক্ষেত্ৰ অৰণ্যৰ মাজে কিন্তু ভোক আৰু পিয়াসে মোৰ অন্তকণ্ঠ শুকাই মই অতি ভাগৰুৱা হৈ পৰিছোঁ গতিকে আপোনাৰ আশ্ৰমত কিছু জল বিচাৰি আহিছোঁ কৃপা কৰি মোক অলপ জল কৰক প্ৰদান কি মনিবৰে দিয়া নাই মোক এই আশ্ৰমৰ ভিতৰত কোনোবা আছে নেকি কৃপা কৰি মোক অলপ জল কৰক প্ৰদান এই আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি কৃপা কৰি মোক অলপ জল কৰক প্ৰদান এই মনি নাই সকলো নিমাত হে মুনিবৰ মই হস্তিনা ৰাজা পৰীক্ষিতে কৈছোঁ মোক কৃপা কৰি উত্তৰ কৰক প্ৰদান সেই মুনি নিশ্চয় কোনোবা পাখত প্ৰভাৱ পিন্ধাব বিচাৰিছে ৰজাৰ কথাৰ কোনো মূল্যই নাই ৰজাৰ প্ৰতি কোনো সহানুভূতি নাই ৰাজা পৰীক্ষিতক অপমান কৰিছ ৰাজা পৰীক্ষিতক অপমান কৰিছে
অবশ্যই এই মনে হাসতেই না যোগ্য। এই মুহূর্ততে এক মই হাস্যে করিম প্রদান। ৰজাক সন্মান কৰিব নাজানে, ৰজাৰ সন্মুখ জীৱিত হৈও মৃতকৰ দৰে কৰে আচৰণ। সেই মৰা মালা পিন্ধি মরা সর্পর মালা পিন্ধি বহি থাক তই মৃতকৰ তৰে। মোৰ উদ্দেশ্য পূৰণ পুনৰবাৰ পদক্ষেপ মোৰে মাহাত্ম্য। হস্তিনাপতি পৰীক্ষিতৰ দ্বাৰা সাধিলো কুকৰ্ম। এই কুকৰ্মৰ দ্বাৰা পৰীক্ষিত যাব ৰখাতলে আৰু হস্তিনাপুৰত জ্বলি উঠিব পাপৰে দাবানল। অনাচাৰ অত্যাচাৰ প্ৰথম হ'ব ভক্তপান বজাৰ চিৰ চেনেহৰ। সিহঁতৰে লাঞ্ছিত ক্ষুদ্ৰাত্ম ভোকাতৰ দেখি এই কলিৰ বহি আত্মা নাচি উঠক আনন্দ। ओम नमो नारायणे। पिता स्वर्ग पिता धर्म पिता हि परमं तप पितरि पितृमा पन्ने प्रियन्ते सर्व देवता। শিরোপেচ্ছ পিতৃর কলা কোনে দিনে হইব নিশ্চয় কোনো বাদ হবে। কোন সেই দুষ্কার্য?
কি হ'ল বাবা? কিয় তুমি এনেদৰে কৰিছা ক্ৰন্দন? মোক ক্ষমা কৰক পিতা, বাবা মোক ক্ষমা কৰক। ক্ষন্তেকৰ বাবে আপোনাক অকল ঘৰে এৰি যাওঁতে ৰাজা পৰীক্ষিতে জল বিচাৰি আশ্ৰমত কৰিছিল প্ৰভু। কোনেও জল অৰ্পণ নকৰাত ৰজাই এক মৰা সৰ্প আপোনাৰ গলত কৰিলে দুষ্কাৰ্য। হে পিতা, সেই আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি মই ৰাজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিবলৈ দিলো ব্ৰহ্মপাত। কি কাৰ্য কৰিলা বাছা? পিতা, সামান্য লঘু দুখৰ বাবে এনে কৰ্ম কৰিলা তুমি? তুমি জানানে বাছা? পিতা, পৰীক্ষিত এজন ধৰ্মব্ৰত ৰজা, পাণ্ডৱ বংশৰ। পিতা, কলিৰ দৰে প্ৰসাদ এই যুগত তেখেতৰ দৰে ৰজাৰ সুশাসনত আজি আমি শান্তিৰে কৰিছোঁ নিবাস। তেনে অৱস্থাত যদি দেশত অৰাজকতা হয়, অত্যাচাৰ অনাচাৰ দস্যুভিত্তিৰ প্ৰভাৱত আচাৰ ধৰ্ম লোপ পাব। তুমি পৰম তেজস্বী হৈও উচিত কৰ্ম নকৰিলা বাছা। এই কৰ্মৰ দ্বাৰা আমিহে অজীৱন পাপৰ ভোগী হৈ ৰম। ব'লা বাছা, আমি ৰজা পৰীক্ষিতক সাপৰ বিষয়ে অৱগত কৰোঁগে। অন্যথা মহা বিপদৰ সূচনা হ'ব হস্তিনাপুৰত। ব'লা বাছা, আমি অতি শীঘ্ৰেই শিষ্যৰ সহিতে হস্তিনাপুৰে কৰোঁ গব। ব'লা বাছা। প্রতিশোধর সামর ফল পূরণ, পাণ্ডব বংশ নাশ করার প্রতিশোধর দাবাত দিমুর অচিরেই হব পূরণ। পূর্বতে বহু চেষ্টা করি ব্যর্থ হল, কিন্তু এইবার পাণ্ডবর নাতির বিধিয়ে মিলালে বিঘ্নি। মুনির ব্রহ্ম বাক্যর মতে 7 দিনৰ ভিতৰত পৰীক্ষিতক দংশন কৰিম নিধন, আৰু শান্ত কৰিম মোৰ হৃদয়ত উমি জ্বলি থকা প্ৰতিশোধৰ অনল। নানা অমঙ্গল লিখিছোঁ। মৃগৰ পৰা ঘূৰি অহাৰ পাছত মোৰ মনত নানাটো চিন্তাই বাস লৈছে। নাজানো ভগৱানে মোক লৈ কি পৰীক্ষা কৰিব খুজিছে। ভগৱানে মোক লৈ কি পৰীক্ষা কৰিব খুজিছে। ইমান ওধাটো খাই আহিছা যে? পিতা, মহিষী শ্ৰমিক শিষ্য পানীৰ
হাতে হাতে পালো বাছা নাই পিতা হাতে হাতে পালো নাই পিতা তেনে বাক্য নকৰিব উচ্চাৰণ আপোনাৰ অবিহনে আমাৰ কি গতি হ'ব বাৰু পিতা আমাক এৰি নাযাব পিতা নাযাব পিতা সকলো বিধিৰ বিধান আৰু বিধিৰ লিখন খন্দাব পৰা শক্তি জানো এই মনুষ্যৰ আছে বাছা পিতা হাতত আছে মাত্ৰ 7টি দিন পিতা বাছা জন্মে জয় পিতা আজি খন্তে পিতা ৰাজ্যভাৰ গতালো তোমাৰ পুত্ৰ প্ৰজা পালিবা ভালদৰে নাই পিতা মই এই 7টি দিন ঋষিগণৰ লগত মুক্তিৰ বাবে কৰিম সাধনা অপন্যত কালতে মোক ৰাজ্যভাৰ দি পিতা যাবলৈ ওলালে কিদৰে মই এই ৰাজ্য কৰিম শাসন বাছা পিতা ধৰ্মৰ পৰা যেন কেতিয়াও নোখোৱা বিচলি নাই পিতা মই আহিলো বাছা নাই বিদায় পিতা বিদায় বাছা নাই পিতা বিদায় জননী জন্মভূমি নাই পিতা বিদায় মোক এৰি গুচি গ'লা পিতা এতিয়া মই কেনেদৰে থাকিম পিতা কেনেদৰে এই বিশাল ৰাজ্য কৰিম শাসন ভাগ্যৰ চকৰিয়ে আজি হস্তিনাপুৰত সুখৰ আন্ধাৰ নমাই দিলে পিতা 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 যি হ'ল ভালৰ কাৰণেই হয় ইমান দিনৰ পৰা ডাঙৰ কৰ্ম এটা বিচাৰি আছিলোঁ লাষ্টত যেনিবা গুৰৰ টেকেলিতে হাত পৰিলোঁ এইবাৰ 7 দিনৰ ভিতৰত বোলে মহাপৰীক্ষিতক দংশন কৰিব সৰ্পই মই এই তন্ত্ৰ মন্ত্ৰ মাৰি তাৰ পৰা ৰজাৰ পৰা ধন সংসাৰখন সুখলভাৱে পাৰ কৰিব পাৰিম ইমান দূৰ বাট চাই আহিলোঁ এতিয়া এই বৃক্ষৰ তলতে অকণমান জিৰণি লওঁ বোলো অ বাপ কিবা ঔষধৰ গুণ পাইছোঁ ক'তনো যাব ওলাইছা তুমি এই অহা 7 দিনৰ ভিতৰত বোলে পৰীক্ষিতক দংশন কৰিব সৰ্পই তাৰে বাটলৈ ওলাই আহিছিলোঁ পাছে তুমি কোন অবুধ লোভিয়া দীৰ্ঘ এই তক্ষকে যাক দংশন কৰিবলৈ তালৈ তই কৰিছ খা এই বটবৃক্ষক কৰিম দংশন চাওঁ বাৰু কি দৰে জীয়াই তোল তই এই বৃক্ষ বুজো তোৰ মন্তৰ শকতি চাওঁ তই নেকি হেৰি হা তই হা মোৰ এই মন্ত্ৰ চন্ত্ৰ কথা নাজান তই হা চাওঁ বাৰু তই কি কৰিব পাৰ ময়ো চাওঁ চাওঁ Estante, que hao? দেখিলিনে কি দৰে তক্ষকৰ এক দংশনত জহি কহি গ'ল এই বটবৃক্ষ দেখিলিনে তই আহি হৈ গ'ল এতিয়া মোৰ চা অঁ
কেনেকৈ সম্ভৱ ভালকে চা যি তক্ষকৰ এক দংখনত মুহূৰ্ততে ধ্বংস হ'ব পাৰে সকলো জীৱ তেনেহে তক্ষকৰ শক্তিক ৰূপ কৰিব পাৰে মন্ত্ৰৰ বলেৰে নহয় অসম্ভৱ আৰু বৰ্তমানে পৰীক্ষিতক দংশন কৰি মৃত্যু ঘটোৱাটো এক নিয়তিৰ কাৰ্য আৰু মই নিয়তিক সলনি হ'ব দিব নোৱাৰো হে দেৱ তোমাক কি লাগে ধন খুন তুমি দিবা মই দিম তোমাক ধন খুন তুমি মাথো হস্তিনালৈ গৈ ৰাজা পৰীক্ষিতক উদ্ধাৰ কৰি নিয়তিক সলনি কৰিব নালাগে আৰু নিয়তিক সলনি কৰিলে তোমাৰো অমংগল হ'ব এয়াই মোৰ তোমাৰ ওচৰত কাতৰ প্ৰাৰ্থনা মোক ধন সোণ লাগে মোক যোন দি হৈ যাওঁ কথা নাই কিন্তু মোক ধন সোণ দিলে মই যাব পাৰোঁ লোৱা বীজ এয়া ধন সোণৰ টোপোলা এয়াহে এতিয়াহে মই সুখ সংসাৰ কৰিব পাৰিম এবাৰ তুমি স্বস্থানে গমন কৰা আমি আহিছোঁ তুমি যাবা দেই এইবাৰ মোৰ আৰু গোপিনীয়ে ভাল পাব এতিয়া নিয়তিক সলনি কৰিব কোনেও নোৱাৰে যাওঁ ময়ো এবাৰ নিজ কৰ্তব্যত অগ্ৰসৰ মাতৃদেৱী গংগাৰ তীৰত উপবিষ্ট সেই মহান মহন্তৰূপে খ্যাত ঋষি সমস্ত শ্ৰদ্ধালু মোৰ সেৱা নিবেদিত মোৰ মংগলৰ কথা চিন্তা কৰি আপোনাক পুহি আহি এই ভাগীৰথীৰ তীৰে মোক নানা দিহা মৰামৰ্শ প্ৰদানে কিন্তু সেই ঋষি সমস্ত মই কৰচোৰে কৰিছোঁ মোৰ প্ৰতি থকা ব্ৰহ্মভাৱ যেন নকৰে খণ্ডন নিজ কৰ্মগুণে লভিছোঁ মই এনে অভিশাপ সেয়েতো শিৰে পৰি মুনিৰ বচন লীন হ'ব খোজো মই কৃষ্ণৰ নামত কয়ো কৃষ্ণ কথা লৈ লওঁ সবাতে শৰণ এই মান আশীৰ্বাদ দিয়াৰ শিলোক নিজৰ কৰ্মগুণে জন্ম মূৰ চৈতে তৈতে শৌক সমস্ত আপোনাৰ খবৰ তপ জপ অথবা তীৰ্থস্থান একোৱেই মোৰ নহ'ল মনপুত তাৰ বাবে ক্ষমিব জীৱনৰ অন্তিম বেলিকা বিচাৰিছোঁ কেৱল কৃষ্ণৰ চৰণ শৰণ কেৱল কৃষ্ণৰ চৰণ অন্তৰৰ খাৰটো বহুবিধ ধৰা ৰূপ
জনক বিনা কিবা বলে হরি 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 তোমার শরণ নামে ভুজক মান করে অন্তরত ভগত করে হরি 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 রাজন, এই মায়াময় অনিত্য সংসার মায়া ভেদ করে তুমি ভাগবত শরণ লোৱা। প্রভু নারায়ণে তোমাক করিব উদ্ধার। মুনিবর রাজন, মুনিবর গন্ধে পুষ্পে ধূপে দীপে উপহারে পূজিলা পৃথিবীতে শৰণত ধৰি বুলিলত তুতি মিনতি অনেক ভাবে পৰম সাদৰে আপোনাক নৃপে অৰ্পিলা নিৰপাৱে পৰম সাদৰে আপোনাক নৃপে অৰ্পিলা নিৰপাৱে আহক আহক মুনিবর আহক মুনিবর এই স্থান আপনি করক গ্রহণ শিরপুত্র ভাগবত অধিকারী রাজন, আপনার তর্পণে ধন্য ফলে পরীক্ষিতর জীবন আপনার অবিক্ষণে যে মই গতি পাম সেয়া নিশ্চিত। মোৰ শত অপরাধ মার্জনা কৰি প্রণিপাত কৰিব গ্রহণ। কল্যাণমস্তু। ওঠা ওঠা রাজন, রাজন, তোমার প্রেম ভক্তি সন্তুষ্ট আমি। সোধা কি জানিব বিচাৰা আমাৰ পৰা? তুমি আমাক প্ৰশ্ন কৰা আৰু আমি তাৰ যথাযথ উত্তৰ দিম। ৰাজন, এতিয়া তুমিও নিজ আসন গ্ৰহণ কৰা। কেমন
ৰাজা আমি কি কৰ্ম কৰিব লাগে, কাক ভজিব লাগে, কাক স্মৰণ কৰিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয়? ৰাজা বনিবৰ তুমি যি প্ৰশ্ন কৰিছা সেয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন। শুনা ৰাজা, জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা, শিৱ, দেৱী দুৰ্গা আদি দেৱ দেৱীসকলক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু সেই কথা সত্য নহয়। কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী। বৃক্ষৰ মূলত পানী দিলে জীৱাদৰে ডাল পত্ৰ হবে হয় মুখৰিত, ঠিক সেইদৰে কৃষ্ণক ভকতি কৰিলে সকলো সন্তুষ্ট হয়। এক চিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁৰ কলিকৃত সকলো দুখ খণ্ডন হয়। মুখ্য সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱেই সবাতোতকৈ শ্ৰেষ্ঠ। ৰাজন হৰিৰ বিমুখ হোৱাজনৰ পৰিত্ৰাণ নাই। মুখ্য সাধনৰ বাবে এক চিত্তে যি হৰিনাম শ্ৰৱণ, গুণকীৰ্তন আৰু তেওঁৰ পাদ পদ্ম শ্ৰৱণ স্মৰণ কৰে তেওঁ সেই হয় জীৱন জন্মৰ সফল। মুখত ৰাম নাম, সকলো সময়তে হৰিৰ কথাত যাৰ প্ৰেম তেৱেই মহাভাগৱত। ৰাজা মায়াৰ মুখত আবদ্ধ হৈ মনুষ্যই কিদৰে মুক্তি পাব পাৰে? ভক্তনো কোন আৰু ভক্তি কেনেকৈ উদয় হয়? ৰাজা মুনিবৰ যিজনে দুৰ্লভ মনুষ্যৰ জীৱন পায়, যিজনে দুৰ্লভ মনুষ্যৰ জীৱন পায় মায়া ছেদ কৰিব নোৱাৰে, আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখত নিমগ্ন থাকে, তেওঁ এই সংসাৰৰ কথা একোৱেই নাজানে। শুনা ৰাজা, যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত হয় সেয়ে ভক্ত। ভক্ত চাৰিবিধ: আত্ম, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰক আৰাধনা কৰি তেওঁৰেই ভজনা কৰে আৰু সেয়ে ভক্তি। গুৰুদেৱ ৰাজা, আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছোঁ, কিন্তু কি উপায়েৰে চিত্ত সিদ্ধি কৰিব পাৰি? ৰাজা, যিহেতু পাপ নষ্ট নহ'লে কৃষ্ণক মতি নহ'ল, তেন্তে কলিত মনুষ্যই তৰিব কেনেকৈ? কোনটো ধৰ্ম, কোনটো অধৰ্ম? এই কলিত ঈশ্বৰৰ গতি কি? মোৰ চিত্ত অস্থিৰ হৈ গৈছে গুৰুদেৱ, মোক কৃপা কৰি সকলো কওক গুৰুদেৱ, মোক সকলো কওক। ৰাজা, কলিত অধৰ্মই ভৰি পৰিব আৰু সহজেই ধৰ্মৰ ৩ চৰণ ভাঙি ৪ৰ্থ চৰণকো নষ্ট কৰি দিব। অনাচাৰী লোভীসকলৰ তৃষ্ণা বাঢ়ি দাৰুণ নিৰ্দয়ীভাৱে ৰাক্ষসৰ আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য এই ৩ জাতিয়ে ভকতিৰ কথা নুশুনিব। শূদ্ৰ কৈৱৰ্তই মহাহৰিক ভজি অপ্ৰয়াসে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। তিৰোতাই নিজ স্বামীকে এৰি পৰপুৰুষক স্বামীবৰণ কৰি পাখণ্ডই বেদ পদ আদি দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহু মান লাভ কৰিব। ৰাজা মুনিবৰ, ৰজাই প্ৰজাক অত্যাচাৰ কৰি দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব
আৰু ৰজাই প্ৰজাগণক কৰৰ বাবে পীড়ন কৰিব। বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্ন্যাসীসকল হ'ব মহাধনলোভী। পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে নিজ পিতৃ মাতৃকো ত্যাগ কৰিব। এনেধৰণৰ কলংকই মনুষ্য কলিত আৱৰি ৰাখিব। শুনা ৰাজন, কলিত তৰিবৰ বাবে এক কৃষ্ণত বিনে অন্য কোনোৱেই উপায় নাই। যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব, মহাহৰিয়ে তাতেই তুষ্ট হৈ তেওঁৰ কলিকৃত সৰ্বদোষ মৰিষণ কৰিব। ৰাজন, আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, তাতে বহি আছে নাৰায়ণ। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগতেই বিদ্যমান। মুনিবৰ, ৰাজন, গোটেই দেহ যদি ইন্দ্ৰিয়ৰে ভৰা, তেন্তে ভগৱানৰ ৰূপ বিৰাজ কৰিব কেনেকৈ? ৰাজন, মুনিবৰ, আমাৰ শৰীৰত ইৰা, পিংগলা আৰু সুষমা নামেৰে তিনিডাল প্ৰধান নাৰী আছে। এই তিনি নাৰীৰ য'ত মিলন হৈছে সেয়েই তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিওজন বিৰাজমান। ৰাজন, এই ইন্দ্ৰবিলাকৰ কিবা ৰূপ আছে নেকি? নিশ্চয় নিশ্চয় ৰাজন। বাহুৰ সমষ্টিয়েই দেৱকল, কৰ্ণদয় দশতিক, নাকে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভ্ৰু যুগল ব্ৰহ্মপদ, দন্তই চম, হাস্যই মায়া আদি ইন্দ্ৰিয়গণ। দেহতে বিশ্বৰ আকাৰ আছে। ৰাজন, আপোনাৰ কৃপাত মোৰ মনৰ মল দূৰ হৈ অন্ধকাৰ নাইকিয়া হ'ল। আপোনাৰ কৃপাতেই মই ঈশ্বৰৰ পূৰ্ণ ব্ৰহ্মলোক স্মৰণ কৰিব পাৰিম। সেই গুৰুদেৱ, ৰাজন, মোক এতিয়া দ্বাদশ স্কন্ধ মহাভাগৱতৰ মহাজ্ঞান কৰ প্ৰদান। তেনেহ'লে শুনা ৰাজন, জ্ঞানং পৰম গুহ্য মে য়ৎ বিজ্ঞান সমন্বিতম সৰস্বস্যং তদঙ্গং চ গৃহাণ গদিতং ময়া यवनाहं यथा भाव यत् रूप गुण कर्मक तथैतत्व विज्ञान वस्तु ते सदनो ग्रहा। Shut
কুহকম সত্যম পরাভিমাহি রাজা পরীক্ষিত, তুমি ভাগবত পরমার্থ করিলা। তোমার হল্প পাপ শূন্য হল, মৃত্যুর অজ্ঞান দূর করা। মরণ দেহরে কর্ম, জীবন হরি গুণ। কর্ম মনেহে সজন করে, আর মন মায়ায় সজন করে। দেহ মন কর্ম আত্মা যেতেই সংযোগ হয়, তেতিয়াহে জীবই দুখ সুখ ভোগ করে। আত্মার কিন্তু জনম মরণ নাই। পরীক্ষিত, যিমান পরমার্থ তত্ত্ব তুমি পালা, তাকে মানে ক্ষেত্র স্থির করা। তুমি আমার এই অংশ, সেয়ে আমার সদা হৃদয়ত স্থান দিবা। আজিৰ পৰা তুমি মায়া শূন্য হৈ ঈশ্বৰক চিনিলা, আৰু নিজকো জানিলা। আজিৰ পৰা তুমি আমাতে বিলীন হৈ পৰিবা। এই সৃষ্টিৰাজি সৰ্বোত্তম আমি বিৰাজমান। আমাতে আদি, আমাতে অন্ত। আমি সৃষ্টি, আমি ধর্ম, আমি পূর্ণ ব্রহ্ম মহা ভগবান। পরীক্ষিত মহারাজে ভগবতৰ খিলা। কি মনোরম পূর্ণ ব্রহ্ম ভগবত। ধন্য হলে পরীক্ষিত জীবন। গুরুদেবের নির্দেশ মতে আমিও অপরাধ। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। বৃদ্ধ বিপ্রবেশত শত সহস্র খেলার বাসির ভেদ কৰি উপস্থিত হলহি ভগীরথীর তীৰত। রাজা পরীক্ষিত ধ্যানত মুক্ত। এই সুযোগতে
পরীক্ষিতক দংশন কৰি প্ৰতিশোধৰ দামাগ্নিক মোৰ কৰিম শান্ত। কি মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই? কেনেকৈ সম্ভৱ? হ'ব নেকি আকৌ ব্যৰ্থ মুনিৰ বচন? হে প্ৰভু, মই একোকেই বুজিব পৰা নাই। মোক পথ দেখুওৱা প্ৰভু, মোক পথ দেখুওৱা। তুমি প্ৰতিশোধ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰে। পৰীক্ষিত মহাভাগৱতৰ ব্ৰহ্ম জ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰি তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন, সেয়া তোমাৰ কৰ্তব্য আৰু পৰীক্ষিত বিধিৰ লিখন। সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰি, অন্যথা তোমাৰ অমংগল হ'ব, অন্যথা তোমাৰ অমংগল হ'ব, অন্যথা তোমাৰ অমংগল হ'ব। সঁচা কথা কাপ পানীয়ে দিলে ককি। প্ৰতিশোধৰ অগ্নিত মই নিজকে পাহৰি পেলাইছো। আজিহে জ্ঞান চক্ষু হ'ল মুকলি। পৰীক্ষিতৰ দৰে পুণ্যাত্মাকো দংশন কৰাটো যে মোৰো এক কৰ্তব্য, ইও যে এক মৰ্মান্তিক। হে ৰাজা পৰীক্ষিত, তুমি মহাভাগৱত লাভ কৰি ভগৱন্তৰ পূৰ্ণ দৰ্শন লাভ কৰি তোমাৰ পুণ্য আত্মাক এই দক্ষকৰ শত সহস্ৰ প্ৰণাম। ক্ষমা কৰিবা ৰাজা, মুনিৰ ব্ৰহ্ম বাক্য ৰক্ষা কৰিবৰ হেতু তোমাক দংশন কৰিবই লাগিব। হে প্ৰভু, মোৰ সৰ্ব দুখ মাৰ্জনা কৰি নিষ্কৰ্তব্যত আগবাঢ়িবলৈ শক্তি দিয়া। জগত লীলা টিকা পালে প্রসার থাকি ও বুলা